মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ 2 নম্বৰ অংকটো কৰি আছিলোঁ অনুশীলনী 14ৰ। আগৰ ভিডিঅ'ত আমি প্ৰথম 6 নম্বৰলৈকে কৰিলোঁ। আজি আমি দ্বিতীয় 6 নম্বৰ অংকটোৰ পৰা আলোচনা কৰোঁ। যদি আগৰ ভিডিঅ'সমূহ চাইছা মোৰ প্লেলিষ্টত অনুশীলনী 14ৰ প্লেলিষ্ট, তেতিয়াহ'লে অংকসমূহ পাবা আৰু যদি ভাল পাবা তেতিয়াহ'লে লাইক এটা কৰিবা। এতিয়া আহা আমি দ্বিতীয় 6 নম্বৰ অংকটো আলোচনা কৰোঁ। মই এই অংকসমূহ ডাইৰেক্ট কি কৰিছোঁ, যেনেধৰণে কৰিছোঁ তেনেধৰণে তোমালোকলৈ আগবঢ়াই দিছোঁ। মই বেছি এডিটিং কৰি থকা নাই, গতিকে ক'ৰবাত কেতিয়াবা কথা কওঁতে খেলি মেলি হ'ব পাৰে। তালৈ লক্ষ্য নাৰাখি তোমালোকে শিকাটোত অলপ গুৰুত্ব দিবা, আৰু যদি কিবা ভুল দেখা আঙুলিয়াই দিবা দেই। ভিডিঅ'টো বনাই যাওঁতে কেতিয়াবা খেলি মেলিও হয়, হোৱাটো স্বাভাৱিক। এতিয়া আহা দ্বিতীয় 6 নম্বৰটো চাওঁ। এতিয়া চোৱা, দিন সমান 4 সপ্তাহ। এতিয়া চোৱা, 4 সপ্তাহত কিমান দিন থাকে? 4 সপ্তাহ দিয়া আছে। হ'ল, দিনটো উলিয়াবলৈ কৈছে, হয় নহয়? আমি এক দিন সমান কিমান? আমি এক দিন মানে কিমান? একদিন নহয় না, সপ্তাহ। এক সপ্তাহ মানে কিমান? 7 দিন, হয় নহয়? আমি জানো যে এসপ্তাহত 7 দিন থাকে। 4 সপ্তাহত কিমান দিন থাকিব? কি হ'ব? এই এক সপ্তাহত যদি সপ্তাহত সমান 7 দিন, তেতিয়া 4 সপ্তাহ উলিয়াব দিছে। 4 সপ্তাহ সমান কিমান হ'ব? 7 পূৰণ 4। যেতিয়া দিন উলিয়াব দিয়া হয় সৰু এককটো, তেতিয়া পূৰণ হ'ব 4। 7 4 গুণ 28 দিন। কিমান দিন? 28 দিন। পূৰণ কৰিম। কি কৰিম আমি? পূৰণ কৰিম। যেতিয়া দিনৰ পৰা সপ্তাহলৈ লৈ যাম তেতিয়া আমি কি কৰিম? হৰণ কৰিম, আৰু সপ্তাহৰ পৰা যেতিয়া দিনলৈ আনিম তেতিয়া পূৰণ কৰিম। সপ্তাহটো ডাঙৰ একক, হয় নহয়? যেতিয়া সপ্তাহত লৈ যাম তেতিয়া আমি দিনটো যেতিয়া সপ্তাহত লৈ যাব লাগে তেতিয়া আমি কি কৰিম? হৰণ কৰিম। কিহে হৰণ কৰিম? 7ৰে, কাৰণ 7 দিন দিনে এসপ্তাহ। আৰু যেতিয়া আমি দিনলৈ লৈ যাম তেতিয়া 7ৰে আকৌ আমি সপ্তাহক পূৰণ কৰিম। দিনেৰে সপ্তাহত পূৰণ কৰিম, তেতিয়া দিনলৈ গুচি যাব। হ'ব? এতিয়া চোৱা, বৰ্গীয় জ নম্বৰটো অংকটো চোৱা। মই আগত ইয়াত প্ৰথম আগৰ অংকটো বৰ্গীয় জ বুলি কৈ পাইছোঁ, উঙ হ'ব লাগিছিল। হ'ব, এতিয়া বৰ্গীয় জ নম্বৰ কোন তাক শুধৰাই ল'বা দেই। বৰ্গীয় জ নম্বৰ অংকটো চোৱা। বৰ্গীয় জত কি কৈছে? ডেছ মাহ 2 বছৰ। এতিয়া বছৰ দিয়া আছে 2 বছৰ। হ'ল, মাহ উলিয়াব লাগে, হয় নহয়? কিমান মাহ? 2 বছৰ মানে কিমান মাহ? খালী ঠাইত বহাব লাগে। এতিয়া আমি যে জানি কি জানো? এবছৰৰ কথাটো গম পাব লাগিব। এবছৰ সমান কিমান মাহ? বছৰ সমান কিমান মাহ? আমি 2 বছৰক মাহত লৈ যাব লাগে। মাহটো সৰু বছৰতকৈ, হয় নহয়? বছৰটো ডাঙৰ, মাহটো সৰু। গতিকে মাহটো যেতিয়া সৰু হ'ব তেতিয়া পূৰণ হ'বই নহয়। এবছৰ সমান 12 মাহ। তেতিয়া 2 বছৰ সমান কি হ'ব? 12 পূৰণ 2 মাহ। হ'ল, পূৰণ হ'ব। যেতিয়া আমি বছৰৰ পৰা মাহলৈ লৈ যাম তেতিয়া আমি এমাহ সমান কিমান? এবছৰ সমান কিমান মাহ? এই এবছৰত যিমান মাহ হয় সেই মাহটোৱে আমি 2 বছৰ পূৰণ কৰি দিলে মাহলৈ গুচি যাব গোটেই, হয় নহয়? এতিয়া চোৱা, 12 কি 12, 2 বাং 24, মানে 2 2 4, 2 1 2 1 2, 24 মাহ। 2 বছৰ সমান 24 মাহ। যেতিয়া আমি বছৰৰ পৰা মাহলৈ লৈ যাম তেতিয়া 12ৰে আমি 2ক পূৰণ কৰিম, তেতিয়া মাহলৈ গুচি যাব। কিয় 12 লৈছো? যে এবছৰত 12 মাহ থাকে।
হল আৰু যদি আমি এই বছৰটোক যদি আমি মাহটোক যদি বছৰলৈ লৈ যাওঁ তেতিয়া আকৌ 12ৰে মাহটোক হৰণ কৰিব লাগিব তেতিয়া আকৌ বছৰলৈ গুচি যাব হ'ব ঝ নম্বৰ অংকটো চোৱা ঝ 20 মিনিটত কিমান সেকেন্ড এটা চোৱা 20 মিনিট সেকেন্ড উলিয়াব কৈছে 20 মিনিট মিনিটটো ডাঙৰ একক আৰু সেকেন্ডটো সৰু একক তেতিয়া আমি 20 মিনিট হয় নহয় তেতিয়া আমি 1 মিনিট সমান কিমান সেকেন্ড 60 সেকেন্ড সে বুলি লিখিছো 60 সেকেন্ড 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড থাকে হ'ব 1 মিনিটত 60 সেকেন্ড থাকে তেতিয়া হলে 20 মিনিটত কিমান থাকিব মিনিটত কিমান সেকেন্ড থাকিব কি হ'ব যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম হৰণ কৰিম এতিয়া ডাঙৰ এককৰ পৰা সৰু এককলৈ লৈ যাব লাগে এতিয়া কি কৰিম পূৰণ কৰিম 60 পূৰণ 20 সেকেন্ড হ'ব যে 20 মিনিট তক আমি সেকেন্ডত লৈ যাব লাগে তেতিয়া জানিব লাগিব 1 মিনিটত কিমান সেকেন্ড থাকে 1 মিনিটত আমি জানো 60 সেকেন্ডে 1 মিনিট মানে 60 সেকেন্ড থাকে তেতিয়া হলে 20 মিনিটত কিমান সেকেন্ড থাকিব এতিয়া 20ৰ লগত 60 পূৰণ কৰি দিলে সেকেন্ডলৈ গুচি যাব গোটেই হয় নহয় এতিয়া পূৰণ কৰা নিয়মটো চোৱা ইয়াত এটা চমুকে আমি যিমান পাৰো চমুতে শিকিব লাগিব চমুকৈ যেতিয়া শিকিম তেতিয়া আমাৰ সময় বাচিব মৌখিক মানে কি মুখত থাকিব লাগিব হল বুদ্ধি মানে কি বুদ্ধিটো আমাৰ মুখত থাকিব লাগিব মগজুত থাকিব লাগিব পটককে উত্তৰটো দিব পাৰিব লাগিব এইটোৱে মৌখিক কিবা এটা সুধিছে ছাৰে লগালগ ক'ব পাৰিব লাগিব এইটো হৈছে মৌখিক আৰু বুদ্ধি পৰীক্ষা হল এটা চোৱা 6 আৰু 2 প্ৰথম পূৰণ কৰিবা 6 দুগুণ 12 হল দুটা শূন্য আছে দুটা শূন্য পাতি দিবা কিমান পালো 1200 সেকেন্ড কিমান সেকেন্ড 1200 সেকেন্ড 20 মিনিট সমান 1200 সেকেন্ড হ'ব যদি ইয়াত যদি কিবা যদি অসুবিধা পোৱা তেতিয়াহলে কমেন্ট কৰিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা ভাল কমেন্ট কৰিবা আৰু বেয়া পালেও যদি বেয়া কমেন্ট কৰিবা একো নাই গালি নিদিবা কিবা এটা বেয়া কমেন্ট কৰিব পাৰা যে এনেকা হৈছে তেনেকা হৈছে আপুনি এনেকা কৰক দিহা পৰামৰ্শ দিব পাৰা আজিলৈ হ'ব যদি ভিডিওটো ভাল পাইছা লাইক এটা কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলত যদি নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিওসমূহ পাই থাকা আগলৈ এই ধৰণৰ ভিডিও লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখো বাই